নমস্কাৰ এনিভাৰত 24 চাই থকাৰ বাবে ধন্যবাদ জনাইছোঁ। ধেমাজিৰ চিচিবৰ গাঁৱত অচিনাক্ত মৃতদেহ উদ্ধাৰ হৈছে আৰু গাই নদীৰ ৰেল লাইনৰ ওপৰত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে। এই মুহূৰ্তত সবিশেষ খবৰ আমি হাফ প্লেটৰ সহায়ত আপোনালোকক জনোৱাৰ চেষ্টা কৰিছোঁ। ধেমাজিৰ চিচিবৰ গাঁও অচিনাক্ত যুৱতীৰ মৃতদেহ উদ্ধাৰ আৰু গাই নদীৰ ৰেল লাইনত উদ্ধাৰ অচিনাক্ত যুৱতীৰ মৃতদেহ। ৰেল লাইনত জাবৰেৰে ঢাকি থোৱা অৱস্থাত উদ্ধাৰ মৃতদেহটো। পুৱা CRPFে উদ্ধাৰ কৰে যুৱতীগৰাকীৰ মৃতদেহ আৰু কোনো লোকে হত্যা কৰি যুৱতীগৰাকীক পেলাই থৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে। এই মুহূৰ্তত সেই খবৰ আমি জনোৱাৰ চেষ্টা কৰিছোঁ। ধেমাজিৰ চিচিবৰ গাঁৱত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। এগৰাকী অচিনাক্ত যুৱতীৰ মৃতদেহ উদ্ধাৰ কৰিছে CRPFে। ৰেল লাইনত জাবৰেৰে ঢাকি থোৱা অৱস্থাত আছিল মৃতদেহটো আৰু পুৱাই CRPFৰ জোৱানসকলে এই মৃতদেহটো প্ৰত্যক্ষ কৰে আৰু তাৰ পাছতেই যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। তেওঁলোকে সন্দেহ প্ৰকাশ কৰিছে যে কোনো লোকে যুৱতীগৰাকীক হত্যা কৰিছে আৰু হত্যা কৰি মৃতদেহটো এনেদৰে ধেমাজি চিচিবৰ গাঁৱৰ ৰেল লাইনৰ সমীপত এনেদৰে পুতি থৈ গৈছে। এই মুহূৰ্তত সেই খবৰ আমি আপোনালোকক জনোৱাৰ চেষ্টা কৰিছোঁ। ৰাজ্যত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। ধেমাজিৰ চিচিবৰ গাঁৱত অচিনাক্ত এগৰাকী যুৱতীৰ মৃতদেহ জাবৰেৰে পুতি থোৱা অৱস্থাত উদ্ধাৰ হৈছে। CRPFৰ জোৱানে টহল দি থকা অৱস্থাত তেওঁলোকে প্ৰত্যক্ষ কৰে মৃতদেহটো আৰু তাৰ পাছতে মৃতদেহটো উদ্ধাৰ কৰিবলৈ সক্ষম হয়। বৰ্তমানলৈকে যুৱতীগৰাকীৰ পৰিচয় উদ্ধাৰ হোৱা নাই বা কোন লোকে এনেধৰণৰ নৃশংস কাণ্ড সংঘটিত কৰিলে সেয়াও বৰ্তমানলৈকে জানিব পৰা হোৱা নাই। কিন্তু এই ঘটনা সন্দৰ্ভত বৰ্তমানো আৰক্ষীৰ তদন্ত অব্যাহত আছে। ধেমাজিৰ চিচিবৰ গাঁৱৰ এই ঘটনা চিচিবৰ গাঁৱৰ গাই নদীৰ ওপৰত যি ৰেল লাইন আছে, ৰেল লাইনত জাবৰেৰে পুতি থোৱা অৱস্থাত এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। CRPFৰ জোৱানসকলে টহল দি থকা অৱস্থাত মৃতদেহটো প্ৰথমে প্ৰত্যক্ষ কৰে আৰু তাৰ পাছতে মৃতদেহটো উদ্ধাৰ কৰিবলৈ সক্ষম হয়। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহিয়ে